চেঙাত পেটছৰ সংবাদমেল চেঙা সমষ্টিৰ গৰাখহনীয়া সমস্যা সন্দৰ্ভত সংবাদমেল বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আটাইতকৈ বেছি গুৰুতৰ সমস্যা হিচাপে চিহ্নিত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা সন্দৰ্ভত মঙলবাৰে চেঙাত এক সংবাদমেল সম্বোধন কৰে পদ্মপৰা এডুকেশ্যনেল ডেভেলপমেণ্ট ছ'চাইটি চমুকৈ পেটছে বছৰ ধৰি চেঙা সমষ্টিৰ ৰৌমাৰী পথাৰ ৰৌমাৰী গাঁও চেনিমাৰী বান্দালি বহৰীকে ধৰি বিভিন্ন গাঁও গৰাখহনীয়াৰ কবলত পৰি আহিছে কৃষিভূমিকে ধৰি বহুতৰে বাসগৃহ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ইতিমধ্যে চাহ কৈছে পেটছৰ সভাপতি শাকিল ইনজামামুল হকে সংবাদমেল সম্বোধন কৰি চেঙা সমষ্টিৰ গৰাখহনীয়াই সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰে সংবাদমেলত স্থানীয় বিধায়ক আশৰাফুল হুছেইনকো তীব্ৰ সমালোচনা কৰে শাকিল ইনজামামুল হকে গৰাখহনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ৰাজনৈতিক বৈতৰণি পাৰ হোৱা বিধায়ক আশৰাফুল হুছেইনে গৰাখহনীয়া সমস্যা সমাধানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সংবাদমেলযোগে বিগত 40 বছৰ ধৰি কোনো বিধায়ক মন্ত্ৰীয়ে গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে শাকিল ইনজামামুল হকে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক চেঙা সমষ্টিৰ গৰাখহনীয়া সমস্যা স্থায়ী সমাধান কৰিবলৈ সংবাদমেলযোগে আহ্বান জনাইছে বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ নমস্কাৰ গ্ৰহণ কৰিব পোনপ্ৰথমে নেদেখাজনৰ ওপৰত ভৰসা কৰি সতীৰ্থসকলৰ সহায় বিচাৰি আৰু সংবাদ বন্ধুসকলৰ ধন্যবাদ জ্ঞাপন কৰি ভিউৱাৰ্ছসকলক গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে আহ্বান জনাই আজি যি সংবাদমেল এইটো সংবাদমেল সম্বোধন কৰিবলৈ প্ৰস্তুত হৈছোঁ মোৰ নাম শাকিল ইনজামামুল হক এই পৃথিৱীৰ ভিতৰত যিমান নদী আছে গৰাখহনীয়া কৰে তাৰে ভিতৰত চীনৰ হুৱাংহু यानी ইয়ালো ৰিভাৰ এইটো বহুত ভয়ানক গৰাখহনীয়া কৰে সেই গৰাখহনীয়াটো প্ৰতিৰোধ কৰাটো সম্ভৱ হৈছে চীনত যদি সম্ভৱ হৈছে তেনেহ'লে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ ঠিক আছে আমি চীনৰ কথা বাদেই দিলোঁ আমাৰ চেঙা সমষ্টিৰ গাতে লাগি থকা বৰক্ষেত্ৰী সমষ্টি আমাৰ চেঙা সমষ্টিৰ গাতে লাগি থকা বকো সমষ্টি দুয়োটা সমষ্টিত চেঙা সমষ্টিৰ তুলনাত গৰাখহনীয়াৰ পৰিমাণটো কম অথচ দুয়োটা সমষ্টিতে গৰাখহনীয়া প্ৰতিৰোধৰ কাম হৈছে কিন্তু আমাৰ চেঙা সমষ্টিত হোৱা নাই ইয়াৰ কাৰণ এইটোৱে যে বিগত 40 বছৰত বকো সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিৰ যিবোৰ বিধায়ক হৈছে জনপ্ৰতিনিধি হৈছে তেওঁলোকে কিবা এটা সাইন্টিফিক চিন্তা চেতনা আৰু একান্ত মনেৰে কৰা প্ৰচেষ্টাৰ ফলত তেওঁলোকৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিছে যোনটো নেকি আমাৰ চেঙা সমষ্টিৰ বিধায়কসকলে এইখিনি মনে প্ৰাণে চেষ্টা কৰা নাই আজি কেইদিনমান আগতে আমি লক্ষ্য কৰিব পাৰিছোঁ দক্ষেশ্বৰ দেৱালয়ৰ সন্মুখত 300 পৰা 400 মিটাৰ মান জিঅ' বেগেৰে কাম কৰি বৈজ্ঞানিক পদ্ধতিৰে কাম কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সক্ষম হৈছে বুলি আমাৰ দৃষ্টান্ত হৈছে কেনেকুৱা ধৰণৰ বৈজ্ঞানিক পন্থাৰে কাম কৰা আমাৰ চেঙা সমষ্টিৰ হয়তো দ্বিতীয় আৰু কতো এনেকুৱা ধৰণৰ নজিৰ নাই কৰবাত যদি অলপ পাৰ্কোপাইনৰ কাম হৈছে সেইখিনি ইমান ফলপ্ৰসূ নহয় এতিয়া যদি আমি আমাৰ এই অঞ্চলসমূহৰ গৰাখহনীয়া প্ৰতিৰোধৰ কথা কওঁ আমাক কয় কেছ কৰি থৈছে কেছ কথা এষাৰ আছে নহয় বোলে নাচিব নাজানে চোতালখনে বেকা যি সময়ত শ বিঘা মাটি বানপানীৰ গৰাখহনীয়াৰ কবলত পৰি উঠি গৈ আছে যি সময়ত হাজাৰ মানুহ গৃহহীন হৈ আছে যি সময়ত লাখ টকাৰ শস্য বিনষ্ট হৈ আছে সেই সময়ত বাহানা দি আছে কেছ কৰি থৈছে আৰে ভাই কেছ কৰি থৈছে কেছটোৰ ওপৰত তুমি ডিবেট কৰা কেছটোৰ ওপৰত তুমি কাউণ্টাৰ কৰা এইবোৰ কথা আমাৰ চেঙা সমষ্টিৰ যোনবোৰ দুখীয়া মানুহ চেঙা সমষ্টিৰ গৰাখহনীয়া কবলত পৰা দুখীয়া মানুহ তেওঁলোকৰ কান্ধত এই দায়িত্বটো দিলেতো নহব এইটো কেতিয়াও সম্ভৱ নহয় আৰে কেছটো কৰি থৈছে যি সময়ত আমি ভাবো 200 কোটি টকা হলে আমাৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামটো সম্পন্ন হ'ব সেই সময়ত 380 কোটিৰ পৰা 400 কোটি টকা ফাণ্ড আহিছে এই সময়ত কেছ কৰি বন্ধ কৰি থৈছে সিহঁতে যে কেছ কৰি বন্ধ কৰি থৈছে দে আৰ সাইন্টিফিক অৰ নট এই বছৰে কেছটোৰ গোটেই তথ্য আমাৰ চেঙা সমষ্টিৰ প্ৰত্যেকজন নাগৰিকে জনাৰ অধিকাৰ আছে তাৰ ভিতৰত কি কথা আছে প্ৰত্যেকজন নাগৰিকে জানিব লাগিব এনে মুখে ক'লে নহব নিজে এটা ভাল কাম কৰিব নোৱাৰে আনে কিবা এটা ভাল কাম কৰিব খুজিলে যে বাধা আৰোপ কৰা এই যোনটো কেৰেক্টাৰ আমি মানি নলওঁ যুৱ সমাজে এটা বস্তু আমি লক্ষ্য কৰিছো বা আমাৰ যিটো চৰ্চা আমাৰ এনজিঅ'ৰ ফালৰ পৰা হওক আঞ্চলিক যুৱকসকলৰ মাজত কথোপকথনৰ পিছত আমি এটা ফিল কৰিছিলো যে এই যোনটো কাম আহিছিল সেই কামটো হ'ব দিব লাগিছিলে ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ কামটো যদি হল হয় তাৰপিছত আমাৰ লগত সহযোগিতা কৰি সময়ত আৰু ফাণ্ড লাগে বুলি যদি আমি ডিমাণ্ড ক্ৰিয়েট কৰিলো হয় হয়তো তাৰপিছত যিমানখিনি মানুহ গৰাখহনীয়া কবলত পৰি উঠি যাব লগা হ'ল সেইবোৰ মানুহ নহ'ল হয় আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব এই ব্ৰহ্মপুত্ৰ নদীয়ে
এনেকুৱা বস্তু যি নেকি কোনো ৰাজনীতি বুজি নাপায়। ব্ৰহ্মপুত্ৰ নদী এটা এনেকুৱা বস্তু যি নেকি কোনো শস্য চিনি নাপায়। ব্ৰহ্মপুত্ৰ নদী এনেকুৱা বস্তু যি কোনো হিন্দু নে মুছলমানৰ ঘৰ বিচাৰ কৰিব নাজানে। ব্ৰহ্মপুত্ৰ এটা এনেকুৱা বস্তু যি কোনো শস্য ধনী দুখীয়া এইবোৰ চিনি নাপায়। ব্ৰহ্মপুত্ৰ মাথো হৈছে এটা ৰাস্তা, ই সময়ে সময়ে চেনেল ডাইভাৰ্ট কৰে।